বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ, আনহাতে ফেমিলি পেঞ্চনাৰসকলৰ কাৰণে জানিবলগীয়া এক বিশেষ গেজেট নটিফিকেশ্যন প্ৰকাশ পাইছে, যিটো আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথমতে ক'ম আমি কৰ্মচাৰীসকলে 100% যি তেখেতসকলে দৰমহা লাভ কৰাৰ সন্দৰ্ভত। আনহাতে দ্বিতীয় খবৰটো আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকে একেৰাহে 7 বছৰলৈকে যি আপোনালোকে পেঞ্চনৰ বেছিকৈ পেঞ্চন লাভ কৰিব সেই সন্দৰ্ভত। ইয়াতে কোৱা হৈছে যদিহে কৰ্মচাৰী এজনে নিয়মীয়া চাকৰি কাৰ্যকাল 1 বছৰ সম্পাদন কৰে, যদি 1 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰে আৰু 1 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰাৰ পিছত যদিহে কৰ্মচাৰীজনৰ মৃত্যু ঘটে, তেনেহ'লে তেওঁৰ ঘৰৰ মানুহে 100%ই পৰিয়াল পেঞ্চন লাভ কৰিব। আৰু এয়া অসম সেৱা পেঞ্চন নিয়ম 1969ৰ অধীনত 100%ই ঘৰৰ মানুহে ফুল দৰমহা লাভ কৰি থাকিব, যিমান দিনলৈকে সেই ব্যক্তিজনৰ চাকৰি আছিলে। আৰু ইয়াতে আন এটা কথা কোৱা হৈছে যে য'ত কোৱা হৈছে যে যদিহে পেঞ্চনাৰ এজনে পেঞ্চন লাভ কৰাৰ ফলত যদিহে কিবা কাৰণত তেখেতৰ মৃত্যু ঘটে, তেনেহ'লে ঘৰৰ মানুহে 7 বছৰলৈকে, তাৰমানে 60 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে, তেনে ক্ষেত্ৰত 67 বছৰ বয়সলৈকে কম্পেনচেটেড পৰিয়াল পেঞ্চন লাভ কৰিব। তাৰমানে পেঞ্চনাৰ এজনে যিখিনি পৰিমাণে পেঞ্চন লাভ কৰি আছিলে, সিমান পৰিমাণেই ঘৰৰ মানুহে 7 বছৰ ফেমিলি পেঞ্চন লাভ কৰিব। আৰু যাৰ ফলত এই নিয়মসমূহ ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী, প্ৰাদেশিক কৰ্মচাৰী আৰু অসম সেৱা পেঞ্চন নিয়মাৱলী 1969 সময়ে সংশোধন কৰা অনুসৰি অধীনত যোগ্য বুলি ধৰা হ'ব, য'ত কৰ্মচাৰীৰ পৰিয়াল নতুন নিৰ্ধাৰিত অৱদান পেঞ্চন ব্যৱস্থা NPS শ্ৰেণীৰ অধীনত ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু অসম কেডাৰ বহন কৰা সৰ্বভাৰতীয় সেৱাৰ বিষয়াৰ পৰিয়ালৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। তাৰমানে আমি এয়া ক'বলৈ ওলাইছোঁ যে যদিহে কৰ্মচাৰী এজনৰ 1 বছৰ চাকৰি কৰাৰ পিছত অকস্মাতভাৱে মৃত্যুবৰণ কৰে, তেনেহ'লে ঘৰৰ মানুহে 100%ই যি দৰমহা পাই থাকিব। আনহাতে পেঞ্চনাৰ এজনৰ যদি কিবা কাৰণত মৃত্যু হয়, তেনেহ'লে পৰৱৰ্তী 7 বছৰ 67 বছৰলৈকে ফুল পেঞ্চন ঘৰৰ মানুহে লাভ কৰিব। এই দুটা খবৰ লৈ আহিছোঁ। যদিহে বুজিবলৈ সক্ষম হৈছে, ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলত নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।